নিশ্চয়কৈ ৰাজদীপ, যিহেতুকে আমি পুৱাৰ ভাগৰ পৰাই পৰিৱেশ দেখুৱাই আছিলোঁ, ইতিমধ্যে SPG বা অসম আৰক্ষী প্ৰশাসনৰ যিসকল লোক তেওঁলোকে পুৱাৰে পৰা যিখিনি দিশ আছিলে, বিশেষকৈ নিৰাপত্তা দিশ, সেইখিনি তন্নতন্নকৈ পৰীক্ষা কৰি আছিলে। আৰু তাৰ সমান্তৰালকৈ এতিয়া আমি দেখিবলৈ পাইছোঁ যে প্ৰধানমন্ত্ৰীগৰাকী অহাৰ সময়ছোৱাত আচলতে কেনেধৰণৰ এটা পৰিৱেশ হ'ব, সেই সময়ছোৱাত আচলতে ট্ৰেফিক কেনেকৈ নিয়ন্ত্ৰণ হ'ব, কাৰণ দুয়োটা পথ কিছু সময়ৰ বাবে যিহেতু বন্ধ কৰি দিয়া হ'ব, গতিকে সেই সময়ছোৱাত কেনেকৈ আচলতে সেয়া লাগিলে যান বাহন আৰক্ষী হওক বা বাকী যিসকল ইয়াত সুৰক্ষাত থকা আৰক্ষী হওক, তেওঁলোকে নিজৰ নিজৰ দায়িত্ব কেনেকৈ পালন কৰিব, এই সকলোবিলাকৰ বাবে আচলতে এক অনুশীলন এই মুহূৰ্তত তেওঁলোকে অব্যাহত ৰাখিছে। প্ৰায় 10 মিনিট পূৰ্বে সেই মক ড্ৰিল আৰম্ভ হৈছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ, এনেকৈ পথৰ দুয়ো কাষে বাহনসমূহ ৰখাই দিয়া হৈছে, এক প্ৰকাৰ বন্ধ কৰি দিয়া হৈছে চলাচল। কেৱল মাত্ৰ দুচকীয়া বাহনসমূহে দুই এখন যাবলৈ দিয়া হৈছে। আৰু আৰক্ষী এনেকৈ দুয়ো কাষে, ৰাস্তাৰ দুয়ো কাষে এনেকৈ আৰক্ষী মোতায়েন কৰা হৈছে। অৰ্থাৎ সেই দিনটো যিদিনা প্ৰধানমন্ত্ৰী উপস্থিত থাকিব, বিশেষকৈ সেই অনুষ্ঠানটো যি সময়ত চলিব পৰীক্ষা পে চৰ্চা, সেই অনুষ্ঠানটোৰ সময়ত যেনেকুৱা এটা পৰিৱেশ ইয়াত সৃষ্টি হ'ব, সেই পৰিৱেশটো নিৰাপত্তাৰ দিশটো যাতে কোনো ধৰণৰ ত্ৰুটি ৰৈ নাযায়, সেই দিশটো যাতে ভালকৈ তেওঁলোকে চালি জাৰি চাব পাৰে, তাৰ বাবে কিন্তু এনেকৈ এই মুহূৰ্তত এক প্ৰকাৰ ছিকিউৰিটি চেক বা মক ড্ৰিল চলি থকা দেখা পোৱা গৈছে। আমি যদি এখন বিশেষ বাহন দেখুৱাওঁ, যিখন বাহনত আচলতে প্ৰধানমন্ত্ৰীগৰাকী আহিব এই অনুষ্ঠানলৈ, সেই বাহনখনৰ আমি কিছু ভিজুৱেলছ এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। আৰু যিটো স্থানত তেওঁ বাহনৰ পৰা নামিব, সেই স্থানতে সেই বাহনখন এই মুহূৰ্তত ৰখোৱা হৈছে। যদি আপোনালোকে চাই, সেই বাহনখন DL ৰেল ষ্টেচন, অৰ্থাৎ দিল্লীৰ অৰ্থাৎ PM ছিকিউৰিটিৰ যিসমূহ বাহন, সেইসমূহ ইতিমধ্যে অসমত আহি পাইছে। আৰু এই অনুষ্ঠানত যেতিয়া তেওঁ অংশগ্ৰহণ কৰিব, এই বিশেষ বাহনতেই তেওঁ এইটো স্থানলৈ আহিব। গতিকে সেই সমগ্ৰ দিশটো আচলতে আজিৰ দিনটোত এনেকৈ মক ড্ৰিল ৰূপে বা তেওঁলোকৰ ছিকিউৰিটি চেকৰ এক প্ৰয়াস ৰূপে তেওঁলোকে কিছু অনুশীলন কৰিছে, তেওঁলোকে কিছু চালি জাৰি চাইছে যাতে কোনো ধৰণৰ ত্ৰুটি বা বিজুতি থাকি নাযায় সেই সময়ছোৱাত, বিশেষকৈ সুৰক্ষা বা নিৰাপত্তাৰ ক্ষেত্ৰত। গতিকে এই সুৰক্ষা নিৰাপত্তাৰ দিশটো যথেষ্ট কটকটীয়া কৰা হৈছে। আৰু তাৰ বাবে এনেকৈ এই মুহূৰ্তত আৰক্ষী আমি যদি দেখুৱাওঁ, আৰক্ষী লোকসকল এনেকৈ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ তেওঁলোকক মোতায়েন কৰি থকা হৈছে। সেই দিনটোত কেনেকুৱা পৰিৱেশ হ'ব, সেই সময়ছোৱাত তেওঁলোকে কেনেকৈ আচলতে নিজৰ নিজৰ দায়িত্ব পালন কৰিব, এই সকলোবিলাক তেওঁলোকক ইয়াতে বুজাই দিয়া হৈছে। আৰু এনেকৈ নিৰ্দিষ্ট স্থানত তেওঁলোকক নিজ নিজ দায়িত্ব অৰ্পণ কৰা হৈছে। আমি যদি দেখুৱাওঁ, এয়া SPG লোকসকল বা বিশেষকৈ PM ছিকিউৰিটি বা ছিকিউৰিটিৰ যিসকল লোক তেওঁলোক ইয়াত আহিছে, তেওঁলোকে তন্নতন্নকৈ পৰীক্ষা কৰিছে। আমি সেই ভিজুৱেলছ দেখুৱাইছোঁ। এয়া সতীৰ্থ আমাৰ সৈতে আছে, ভিডিঅ' জাৰ্নেলিষ্ট উৎপল কলিতা সেই দেখুৱাই আছে। আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সমান্তৰালকৈ যিসকল PM ছিকিউৰিটিৰ লোক, তেওঁলোকো আহি ইয়াত উপস্থিত হৈছে। আৰু প্ৰত্যেকটো দিশেই তেওঁলোকে সূক্ষ্মভাৱে পৰীক্ষা কৰিছে, চাইছে যাতে সেই নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা বিঘিনি নাহে, সকলো যাতে সুচাৰুৰূপে পৰিকল্পনা মতে হয়, তাৰ বাবে এনেকৈ ব্যৱস্থা কৰি থকা হৈছে। আৰু ইয়াৰ সমান্তৰালকৈ যিখন বিশেষ যিখন জাহাজৰ কথা আমি উল্লেখ কৰিছিলোঁ, এই গেটৱে অফ গুৱাহাটী, অৰ্থাৎ গুৱাহাটী প্ৰৱেশদ্বাৰৰ পৰাই যিহেতু সেই জাহাজখন ব্ৰহ্মপুত্ৰৰ বুকুলৈ যাব, গতিকে সেই জাহাজখনৰো বিশেষকৈ সাজু কৰা হৈছে। জাহাজখনতো সূক্ষ্ম দৃষ্টিৰে সেইসমূহ পৰীক্ষা নিৰীক্ষা কৰি থকা হৈছে। নিৰাপত্তাৰ খাতিৰত বা নিৰাপত্তাৰ প্ৰসংগত সংবাদ মাধ্যমক কিছু নিৰ্দিষ্ট দূৰত্ব অৱলম্বন কৰিবলৈ দিয়া হৈছে। সেই নিৰ্দিষ্ট দূৰত্বৰ পৰা আমি এই মুহূৰ্তত আপোনালোকক সেই ভিজুৱেলছ বা পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। কিন্তু এনেকৈ যিদিনাখন প্ৰধানমন্ত্ৰী আহিব, অৰ্থাৎ 21 তাৰিখে পৰহিলৈ দিনটোত যিহেতু তেওঁ আহিব, আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে 25 গৰাকীকৈ মেধাৱী ছাত্ৰ ছাত্ৰীৰ সৈতে তেওঁ পৰীক্ষা পে চৰ্চা শীৰ্ষক অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰায় 40 মিনিটৰ পৰা এঘণ্টা জোৰা সেই অনুষ্ঠান হ'ব, যিটো নেকি পোনপটীয়া সম্প্ৰচাৰ যোগে সমগ্ৰ দেশবাসীৰ লগতে বিশ্ববাসীয়ে চাবলৈ পাব। আৰু বিশেষকৈ পৰীক্ষা পে চৰ্চা, গতিকে পৰীক্ষাৰ্থীসকলক কেনেকৈ আচলতে তেওঁলোকক মনোবল বঢ়াব পাৰি, বা পৰীক্ষাৰ্থীসকলে যিটো মানসিক চাপ পৰীক্ষাৰ বাবে লৈ থাকে, সেই চাপৰ পৰা তেওঁলোকক কেনেকৈ মুকলি কৰি এটা খোলা মনেৰে, এটা ফ্ৰী মনেৰে তেওঁলোকক পৰীক্ষা হলত আচলতে বহাব পাৰি, সেই তেনেধৰণৰ পদক্ষেপেৰে এই পৰীক্ষা পে চৰ্চা শীৰ্ষক অনুষ্ঠানটো প্ৰত্যেক বছৰে আয়োজন কৰা হৈছিলে। 2018 চনৰ পৰাই পৰীক্ষা পে চৰ্চা শীৰ্ষক অনুষ্ঠানটো প্ৰধানমন্ত্ৰীগৰাকীয়ে অনুষ্ঠিত কৰি আহে। প্ৰত্যেকবাৰে যিসমূহ বোৰ্ড পৰীক্ষা আছে, বোৰ্ড এক্সাম আছে, সেই বোৰ্ড এক্সামৰ প্ৰাকখনত পৰীক্ষা পে চৰ্চা এই অনুষ্ঠানটো তেওঁ প্ৰত্যেক বছৰে কৰি আহিছে। এইবাৰ 8ম সংখ্যক পৰীক্ষা পে চৰ্চা অনুষ্ঠান, আৰু যিটো অনুষ্ঠান অসমত হ'ব, ব্ৰহ্মপুত্ৰৰ বুকুত হ'ব। পোনপ্ৰথমবাৰৰ বাবে নদীৰ, অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰধানমন্ত্ৰীগৰাকীয়ে জাহাজত সফৰ কৰিব, আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে এটা মধুৰ ক্ষণ প্ৰায় এঘণ্টা জোৰা সেই সময় তেওঁ কটাব। আৰু তাৰ প্ৰাকখনত যিসমূহ ছিকিউৰিটি চেক বা যিসমূহ ছিকিউৰিটিৰ দায়িত্ব বা যিসমূহ কাম কাজ আছে, সেইসমূহ আজিৰ দিনটো তেনেকৈ তন্নতন্নকৈ চোৱা হৈছে। আৰু ছিকিউৰিটি চেক বা মক ড্ৰিল ইয়াত বৰ্তমান সময়ত চলাই থকা হৈছে।